যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনক নিশ্চিতভাৱে মানসিক বিকাৰগ্ৰস্ত এগৰাকী ৰোগী। আমি ৰাইজৰ দলে এটকা দুটকা সংগ্ৰহ কৰি হ'লেও তেখেতক তেজপুৰত ৰাখি হ'লেও আৰু তেখেতে যদি বিচাৰে যে আমি বেলেগ ৰাষ্ট্ৰত গৈ চিকিৎসা গ্ৰহণ কৰিম, আমি পইচা দিম আৰু তেখেতৰ মানসিক চিকিৎসা কৰাম। তেখেত আজি কোনোবা ৰজাই প্ৰজাৰ লগত যুদ্ধ কৰে নেকি? তেওঁ যে পাগল হৈছে, সংবাদ মাধ্যমৰ আগত সদম্বে ঘোষণা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনক নিশ্চিতভাৱে মানসিক বিকাৰগ্ৰস্ত এগৰাকী ৰোগী। আৰু তেওঁ সিদিনা ঘোষণা কৰিছে নহয়, তেখেতৰ পইচা নাই, পত্নীৰহে আছে। পত্নীয়ে স্বামীক চিকিৎসা নকৰিবও পাৰে, কাৰণ পত্নী আৰু স্বামীৰ সম্পৰ্ক আগৰ দিনৰে ইমান গভীৰ সম্পৰ্কত ৰূপান্তৰ হোৱা নাই এই যুগত, আধুনিক বিশ্বত। গতিকে ৰিণিকী বয়ে হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা নকৰাব পাৰে। যদি চিকিৎসা নকৰায়, আমি ৰাইজৰ দলে এটকা দুটকা সংগ্ৰহ কৰি হ'লেও তেখেতক তেজপুৰত ৰাখি হ'লেও আৰু তেখেতে যদি বিচাৰে যে আমি বেলেগ ৰাষ্ট্ৰত গৈ চিকিৎসা গ্ৰহণ কৰিম, আমি পইচা দিম আৰু তেখেতৰ মানসিক চিকিৎসা কৰাম। তেখেত আজিৰ দিনক এগৰাকী বলিয়া পাগল। আৰু সেইকাৰণে বলিয়া পাগলে যেনেকৈ কুকুৰ সদৃশ ভুক 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 কৰি থাকে, হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰোঁ জুবিন হত্যাকাণ্ডৰ ন্যায় কেতিয়া দিব, হত্যাকাণ্ড কেনেকৈ হ'ল? আৰু তেওঁ কয় মিয়াৰ লগত যুদ্ধ চলিব, মিয়া মোৰ দুশ্মন, মিয়াক আমি অত্যাচাৰ কৰিমেই। এনেকুৱা তুলুঙা মন্তব্য কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি এই আচলতে মহাপুৰুষ আখ্যা ইতিমধ্যে পাইছে বিশ্ব সম্ৰাট, সংগীত সম্ৰাট, হামিং কিং জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেখেতে যে এক মানে লেহেম গতিত আৰম্ভ কৰিছে। আৰু স্পষ্টভাৱে মই ঘোষণাই কৰিছোঁ আপোনালোকৰ আগত, জুবিন হত্যাকাণ্ডৰ লগত মুখ্যমন্ত্ৰী আৰু ৰিণিকী ভূঞা শৰ্মাৰ লাভ লোকচানৰ এক হিচাপ নিকাচ আছে। আৰু সেইকাৰণে আজিলৈকে এই হত্যাকাণ্ডটো ন্যায় আমি পোৱা নাই, অসমৰ জনতাই কান্দিব লগা হৈছে। গতিকে আমি ন্যায় পাবই লাগিব। অসমৰ জনতাই সদায় জাগ্ৰত। অসমীয়া কোনেও বিশ্বৰ বুকুত অসমীয়াক কোনেও ঠগিব নোৱাৰে। আমি শক্তিশালী জাতি। যেতিয়ালৈকে আমি জুবিনদাৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি যুঁজি যাম। প্ৰয়োজন হ'লে জংগী আন্দোলন কৰিম, অসম কপোৱা আন্দোলন কৰিম, শ্ৰীলংকা সদৃশ আন্দোলন কৰিম, বাংলাদেশ সদৃশ আন্দোলন কৰি হ'লেও আমি জুবিন গাৰ্গক ন্যায় আমি প্ৰদান কৰিহে